প্ৰথমতে আপোনালোকক সংবাদ গোষ্ঠীক সংবাদ মাধ্যমক শ্ৰদ্ধাৰ সংবাদ মাধ্যমক আমি ধন্যবাদ জনাইছোঁ যে এটা কথাৰ কাৰণে ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ পৰা খবৰ পোৱা মাত্ৰেই বাতৰি প্ৰচাৰ কৰি আজি আহি এই পৰ্যায়টোলৈ আহিছে যোৱা দুদিন ধৰি আপোনালোকে যিখিনি প্ৰচাৰ কৰিছে তাৰ ফলস্বৰূপ আজি আমি ইয়াতে থিয় হৈ আপোনালোকৰ সন্মুখত দেখুৱাব পাৰিছোঁ আপোনালোকৰ সংবাদ গোষ্ঠীসকলে দেখুৱাব পাৰিছে যে ইয়াতে ইচ্ছাই আহি যদি প্ৰমাণ হ'ল যদি বাংলাদেশী মূলৰ মানুহ তেখেতসকল নহয় তেখেতসকলৰ হাতত যদি নথিপত্ৰ আছে তেখেতসকল যদি গৰাবাদ মাটিত বসবাস কৰি থকা নাই তেনেহ'লে আজি কিয় ঘৰ দুৱাৰ নিজে ভাঙিছে কিয় যাবলৈ ইয়াৰ পৰা তেওঁলোকে নিশ্চয় কৰি লৈছে গতিকে এইটোৱে প্ৰমাণ কৰিছে যে ইয়াত তেখেতসকল বেদখল কৰি পেলাই ইয়াত উপস্থিত আছে গতিকে আমি প্ৰমাণ কৰিছে আপোনালোকে ইয়াত প্ৰমাণত তেখেতসকলে সহায় কৰিলে যে হয় আমি বাংলাভাষী হয় আমি বেলেগৰ পৰা আহি পেলাই আমি ইয়াত উপস্থিত আছোঁ গতিকে আমি ইয়াৰ পৰা নিজে নিজে উঠি যাম গতিকে এইখিনিকেই আপোনালোকক জনাইছোঁ আৰু শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ক আকৌ এবাৰ টানি অনুৰোধ জনাইছোঁ আজিৰ দিনটোত যে এই যি অৱস্থা দেখিছে ইয়াৰ পৰা তেখেতসকল বিতাড়িত হ'বলৈ নিজে চেষ্টা কৰিছে তাৰ মানে তেখেতসকলে সঁচাকৈ এই পৰ্যায়ত থকা মানুহখিনি হয় আৰু তেখেতসকলক ইয়াৰ পৰা অকল এইখিনিতেই নহয় ইয়াৰ পৰা কাষৰীয়া চুবুৰীয়া ঠাইত যিখিনি বেদখল হৈ আছে এই বেদখলখিনি সম্পূৰ্ণৰূপে মুক্ত কৰি দিব লাগে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ যি অধিকাৰ খিলঞ্জীয়াৰ যি আত্মসন্তুষ্টি পাব লগা যি পৰিৱেশ সেই পৰিৱেশ ইয়াত গঢ়ি উঠিব লাগে যাতে ইয়াৰ পৰা আৰু কোনো ধৰণৰ বেআইনী কাম বা তেনেকুৱা ধৰণৰ অসামাজিক কাম হ'ব নোৱাৰে সেইখিনিৰ কাৰণে মই শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ আৰু দৰং জিলা প্ৰশাসনকো অনুৰোধ জনাইছোঁ এই অঞ্চলটো হৈছে আমাৰ মঙলদৈ দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত চপাই মৌজাৰ মঙলদৈ ৰাজহ গাঁৱৰ কুঁৱৰপাৰা চুবুৰী আৰু তামুলীপাৰা চুবুৰী এই দুটা চুবুৰী সংলগ্ন কৰি মঙলদৈ গাঁও হৈছে মঙলদৈ গাঁৱৰ কিছু কৈছে কিছু ম্যাদী পট্টাৰ মাটি বিক্ৰী হৈছে কিন্তু মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যদিহে কাগজ পাতি হৈছে নামজাৰি হোৱা নাই বা কিবা তেনেকুৱা হোৱা নাই যিমানত আছে সিমানতে ৰাখিব লাগে এইকাৰণে ৰাখিব লাগে যে তদন্ত কৰক তদন্ত কৰি উপযুক্ত ব্যৱস্থা কৰি সময়ৰ কথা আছে শ্ৰদ্ধাৰ এটা মুখ্যমন্ত্ৰী মহোদয়ে এটা নটিফিকেশ্যন উলিয়াই দিছিল যে 2022 চনৰ পিছত এনেকুৱা ধৰণৰ মাটি বাৰী বিক্ৰী হ'ব নোৱাৰিব যদি তেনেকুৱা পৰ্যায়ত কিবা আছে তেখেতে আমাৰ প্ৰশাসনৰ জৰিয়তে হওক বা অন্যৰ জৰিয়তে হওক এই ব্যৱস্থাখিনি আমাক কৰি দিব লাগে গণেশ তামুলী নামৰ মানুহ কোনো তেনেকুৱা দেখা নাই আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ এগৰাকী তামুলী আছিলে সেইখিনি কথা সকলো ৰাইজেই গম পায় ৰমেশ তামুলী নামৰ এগৰাকী মানুহ আছিলে তেখেত ইহলীলা সম্বৰণ কৰিছে প্ৰায় 16-17 বছৰ হৈছে তেখেত ইহলীলা সম্বৰণ কৰিছে তেখেত নাই কিন্তু গণেশ তামুলী নামৰ মানুহে ইয়াতে মাটি কোনো ধৰণৰ গতাই দিয়া নাই কোনোবা গণেশ তামুলী হৈ আহিছে গৰাবাদ মাটিত মোৰ অধিকাৰ আছে বুলি কৈ গণেশ তামুলী হৈ আহি ইয়াত এই মাটিখিনি দিছে তেওঁলোকে পাই পেলাই 1.5 লাখ কৈছে অলপ আগত তেওঁলোকে ক'লে 1.5 লাখ টকা দি আমি মাটি ইয়াতে লৈছোঁ কাৰোবাক মাজৰ মধ্যভোগীক পইচা খুৱাই পেলাই ইয়াত থিয় হৈছে তেওঁলোকে হয় এতিয়া আমি কিছু মানে আগতে আমি গম পাইছোঁ তেখেতক বিচাৰি পেলাই মঙলদৈ আৰক্ষী চকীৰ চবেৰ আলিকে বিচাৰি পেলাই মানুহে মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে বিচাৰিছে বুলি আমি খবৰ পাইছোঁ কিন্তু তেখেত ক'ত ঘৰ কেনেকুৱা ধৰণৰ কি কৰিছে কিন্তু তেওঁ যে মাটিখিনি দি কাগজ পাতি আমাক দিয়া নাই বুলি কৈছিলে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে প্ৰচাৰ কৰিছে এগৰাকী ইয়াত বসবাস কৰি থকা সেই বংগমূলীয় মানুহে নিজৰ মুখেৰে ব্যক্ত কৰিছে যে আমাক চবেৰ আলিয়ে কাগজ পাতি দিয়া নাই আমাৰ পৰা পইচাটো লৈ আমাক খালি বহিব দিছে এই কথাখিনি কৈছিল সেইটো আমাৰ মুখৰ কথা নহয় সেইটো ইয়াত বহি থকা মানুহৰ কথা তেখেতে কোৱা কথাটো সেইটোৱে অনুভৱ হয় আমাৰ তেখেতে যিটো কথা কৈছে ইয়াত যিগৰাকী সেই বংগমূলীয় মানুহে আপোনালোকৰ চেনেলৰ জৰিয়তে উল্লেখ কৰিছিলে তেখেতে কোৱা মতেতো সেইটোৱে হয় যেন লাগিছে এতিয়া পলাতক বুলি শুনিছোঁ যি বেদখল হৈ আছে সেই বেদখল উচ্ছেদ হ'ব লাগে এইকাৰণে উচ্ছেদ হ'ব লাগে যে থলুৱা খিলঞ্জীয়াৰ ভূমিৰ যি অধিকাৰ ভূমিৰ যি আইন এই অধিকাৰ অন্য এক বিশেষ শ্ৰেণীৰ মই খিলঞ্জীয়াসকলৰ কথা কোৱা নাই অন্য এক বিশেষ শ্ৰেণীৰ যাৰ নেকি পৰিচয় নাই যাৰ নেকি আইডেণ্টিফিকেশ্যন নাই যাৰ নেকি ইয়াত ঠিকনা নাই তেখেতসকলক উচ্ছেদ কৰিব লাগে উচ্ছেদ হ'ব লাগে যি জেগা আছে সেই জেগা মুক্ত কৰিব লাগে হয় পোনপ্ৰথমে মই দৰং জিলাৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত দৰং জিলাৰ প্ৰশাসনে তৎপৰভাৱে
ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ প্ৰতিফলন আজি আপোনালোকে মোৰ পিছফালে দেখিছে যে গৃহ নিজে নিজে ভাঙি ইয়াৰ পৰা আঁতৰি যাবৰ কাৰণে প্ৰচেষ্টা চলাইছে আৰু ইয়াৰ আগতে আমি আপোনালোকে বাতৰিটো প্ৰকাশ কৰিছে যে আপোনালোকে সোধোতেই ব্যক্তিগৰাকীয়ে কৈছে তেখেতৰ বেলেগ অন্য জেগাতো ঘৰ আছে কিন্তু ইয়াতে আহিও তেখেতে ঘৰ বনাইছে গতিকে আমি ইয়াৰ পৰা এইটোৱে গম পাইছোঁ যে ইয়াতে নিশ্চয় কোনোবাই তেখেতসকলক মাটি চল আৰু কৌশলেৰে তেখেতসকলক মাটি ইয়াত প্ৰদান কৰি ইয়াতে মাটি এই স্থানত বহাইছে আৰু যিহেতু এইখিনি হিন্দু বসতি অঞ্চল আৰু ইয়াতে ইতিমধ্যে ৰাইজে স্থানীয় ৰাইজে যিখন শ্মশান আছে শ্মশানত বিভিন্ন ধৰণৰ মাদক দ্ৰব্য সেৱন কৰাৰ কিছুমান ল'ৰা ইয়াতে জমা হয় আৰু পৰিৱেশ এটা বিনষ্ট কৰিছে ৰিচেণ্টলি ইয়াতে গাঁৱত মানুহক চুৰি হোৱা আৰম্ভ হৈছে নিশ্চয় এইখিনি ইয়াৰ পৰাই জড়িত হৈ আছে বুলি আমি আপোনালোকক ক'ব লাগিব স্থানীয় ৰাইজৰ ভাষ্যমতে গতিকে আমি ভাবোঁ যে যিগৰাকী আমাৰ মুখ্যমন্ত্ৰী আমি অসমৰ সিংহ বুলি ক'ব পাৰোঁ তেখেতে যিদৰে তৎপৰতাৰে তেখেতে বেদখলকাৰীৰ ওপৰত তেখেতে উচ্ছেদ অভিযান চলাইছে সেই উচ্ছেদ অভিযান আমাৰ মংগলদৈতো হ'ব লাগে আমি দাবী জনাই আছোঁ ইতিমধ্যে আমি স্মাৰক প্ৰদান কৰিছোঁ মংগলদৈৰ নেশ্যনেল হাইৱে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখৰ পৰা আদি কৰি কমাৰ্চ কলেজৰ ওচৰতে যিবিলাক আছে এটা দুটা উদাহৰণ আৰু বহুত আছে যিহেতু এই উচ্ছেদ অভিযানটো যাতে ইয়াতে থমকি নৰয় বহু ক্ষেত্ৰত আমি দেখিছোঁ যে এবাৰ দুবাৰ উচ্ছেদ হোৱাৰ পিছত থমকি ৰয় বিশেষকৈ আমাৰ মংগলদৈ কমাৰ্চ কলেজৰ ওচৰখিনিয়ে ক'ব লাগিব ইয়াতো যদি তেনেকুৱা ধৰণৰ উচ্ছেদ অভিযান হয় উচ্ছেদ চলে যাতে উচ্ছেদ যাতে এঘৰ বা দুটা পৰিয়াল উচ্ছেদ কৰাতে নাসামৰি সম্পূৰ্ণভাৱে যাতে তদন্ত কৰি উচ্ছেদ কৰে তাৰে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ হয় এইটো কোনো চৰ চাপৰি অঞ্চল নহয় এইটো ইয়াতে খিলঞ্জীয়াৰ ভূমি ইয়াতে খিলঞ্জীয়া আছিলে খিলঞ্জীয়া আছে এতিয়াও কিন্তু কথা হ'ল ইয়াতে কেনেদৰে এই মানুহসকল আহি ইয়াতে বসতি স্থাপন কৰিছে কেনেদৰে মাটি ইয়াতে তেখেতসকলে পাইছে তাৰ এটা তদন্ত কৰক তদন্ত কৰিলে নিশ্চয় ওলাই পৰিব কাৰ জৰিয়তে কেনেকৈ আহি ইয়াতে তেখেতসকলে গৃহ নিৰ্মাণ কৰিবলৈ সাহস পাইছে ভাঙিবৰ কাৰণে এতিয়া পইচা কাগজ পাতিৰ অলপ কিবা ভেজাল হৈ আছিল কাগজ পাতি নহয় কাৰণে এতিয়া আমাক ভাঙিব দি আছে সেইকাৰণে আমি ভাঙি আছোঁ আৰু এতিয়া কোনে ভাঙিব দিছে আৰু প্ৰশাসনে ভাঙিব দিছে আৰু এতিয়া আমাৰ অহা মোটামুটি 4 বছৰ 4 বছৰ হ'ল 4 বছৰ নাই এতিয়া কাগজ পাতি ধৰক মাজতে বন্ধ হৈ আছিল এতিয়া কাগজ পাতি ষ্টক হৈ আছে এতিয়া কামটো চলোৱা নাই আমি পইচা আদা দিছোঁ দিয়া গণেশ তাম্বলী তাতে অলপ আদা দিয়া হৈছে তাৰপিছত কাগজ পাতি ক্লিয়াৰ হ'লে আমি বাকীখিনি দিলোঁ হয় আৰু বাঘপুৰী 2 লং বাঘপুৰীৰ পৰা গণেশ তাম্বলী কিমান আছিল এইটো এতিয়া পূৰা ফাইনেলি হোৱা নাই এতিয়া কাগজ পাতি হোৱাৰ পিছত হ'লে এডভান্স আমি দিছোঁ ধৰক 1-1.5 লাখ টকা দিছোঁ আৰু কাৰণ বাঘপুৰীত আছিলোঁ আমি চৰকাৰী মাটিতে আছিলোঁ তাৰপৰা আমি মেদি মাটি ইয়াতে পাইছোঁ কাৰণে আহিছোঁ আৰু এতিয়া আৰু কাগজ পাতি নহয় কাৰণে এতিয়া আৰু প্ৰশাসনে আমাক এতিয়া আমি গণেশ তাম্বলীৰ মাটি বুলি গম পাওঁ আৰু এতিয়া তাৰ বা আকৌ কোনোবা আছে এইগিলা আমি নাজানো আৰু নাই চবৰে কথাটো আমি গম নাপাওঁ আমি গণেশ তাম্বলীৰ কথাই গম পাওঁ চবৰে কাম লগ পাইছিল এই কেৰিমাৰীত মোৰ নাম ইছুপ আলী এতিয়া কিমান বা ঘৰ আছে এতিয়া দেখাত দেখোন এইকেইটাই ঘৰ দেখা যায় বাকী পিছত কিমান বা আছে এইটো গম নাপাওঁ নহয় আমি এতিয়া আমাৰ কাম আধৰুৱা হৈ আছে এতিয়া আমি যাব লগা হৈ গ'ল আকৌ এতিয়া আমি আকৌ ক'ত যাম বাঘপুৰীতে যাব লাগিব আৰু কাৰণ পুৰণা জেগা এইটোৱে আমাৰ ইয়াতে মাটি লৈছিলোঁ ধৰক চৰকাৰী মাটিত আছিলোঁ এতিয়া মেদি মাটি অলপ ভাবছিলোঁ ল'ম বুলি কিন্তু এতিয়া কাগজ পাতিৰ অলপ নাই মেদি মাটি বাঘপুৰীত মেদি মাটিত বুলি বাঘপুৰীততো মেদি মাটি নাই এইটোতো